হাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এইটো এছাম টাইপৰ দুটা ৰুমৰ ঘৰ হয়। এই ঘৰটোৰ আজি ওপৰৰ কেঞ্চি কেই পিচ খায়, পাৰ্লিং কেই পিচ খায়, প্লাছ টিং কেইখন খায়, সকলো ডিটেইলছ কৈ যাম। আপোনালোকে ভিডিঅ'টি শেষলৈ চাই যাব। এই ঘৰটোৰ হৈছে টপৰ হাইট 6 ফুট। এই ঘৰটোৰ আছে বহলটো হৈছে 30 ফুট আৰু দীঘলটো আছে 20 ফুট। আপোনালোকৰ হাইট দিয়া গৈছে 6 ফুট। এটি দীঘলটো 20 ফুট দীঘলত কেঞ্চি খাব। আপোনালোকৰ কেঞ্চি খাব 4 পিচ, 4ডাল কেঞ্চি খাব। প্লাছ আপোনাৰ পাৰ্লিং খাব এটা ছাইডত 5 লাইনকৈ, দুটা ছাইডত 10 লাইন পাৰ্লিং খাব, দুটা ছাইডত 10 লাইন পাৰ্লিং খাব। প্লাছ এফালে টিং খাব এটা ছাইডত 18 ফুটি টিং খাব 10 খানকৈ, দুটা ছাইডত 20 খান টিং খাব। আৰু এই ঘৰটোত দুটা ৰুম হৈছে, এটা বেডৰুম, এটা হৈছে ড্ৰয়িং ৰুম আৰু এখন বাৰাণ্ডা আছে। বেডৰুমটো সাইজ হৈছে 20 বাই 15 আৰু ড্ৰয়িং ৰুমটো সাইজ হৈছে 13 বাই 14 আৰু বাৰাণ্ডাখন হৈছে 14 বাই 7। তেনেকৈ টপৰ হাইট দিয়া গৈছে 6 ফুট। আপোনালোকে চাই যাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি ৰাখিব।